ND24 প্ৰতিগৰাকী দৰ্শকে মাঘ বিহুৰ উলগ জনাইছো আৰু এই মুহূৰ্তত আমি গুৱাহাটী মহানগৰী এটা স্থানত আহি উপস্থিত হৈছো আৰু এয়া হৈছে কাহিলিপাৰা আৰু কাহিলিপাৰাত কংক্ৰিটৰ গুৱাহাটী মহানগৰীত এইসকল ফ্লেটত থকা আৱাসীসকলে তেওঁলোকে এই যিবোৰ পৰম্পৰা এই পৰম্পৰা খুব সুন্দৰকৈ তেওঁলোকে ইয়াত ধৰি ৰাখিছে আৰু কেঁচা মাটিৰ সৈতে সম্পৃক্ত হৈ থকা প্ৰতিগৰাকী অসমীয়াই এই ধৰণৰ পৰম্পৰাৰ সৈতে সদায় সম্পৃক্ত হৈ থাকে তাৰে এয়া উদাহৰণ আৰু এই ধৰণে এতিয়া গুৱাহাটী মহানগৰীত এই ধৰণে এইসকল ফ্লেটত থকা আৱাসীসকলে খুব সুন্দৰকৈ তেওঁলোকে মাঘ বিহুৰ এই পৰম্পৰা তেওঁলোকে ধৰি ৰাখিছে আৰু পুৱাৰ ভাগতে এই ধৰণে সকলো ওলাই আহি অগ্নি দেৱতাৰ তেওঁলোকে এই ধৰণে ওচৰত তেওঁলোকে সকলে আঁঠু লৈছে অগ্নি দেৱতাক স্মৰণ কৰিছে যাতে অসূয়া অপ্ৰীতি নাশ হয় সকলোৰে জীৱন যাতে মংগলময় হয় তাৰে বাবে আজি এই ধৰণে মাঘ বিহুৰ দিনটোত এই ধৰণে সকলো ওলাই আহিছে আৰু এয়া আমি দেখুৱাইছোঁ পোনে পোনে গুৱাহাটী মহানগৰীৰ নন্দন নিবাস যিটো ফ্লেট সেই ফ্লেটৰ আৱাসীসকলে খুব সুন্দৰভাৱে তেওঁলোকে এই ধৰণে পৰম্পৰা ধৰি ৰাখিছে আৰু এয়াই হৈছে চহা অসমীয়াৰ ছবি এয়াই হৈছে অসমীয়াৰ বিহুৰ যিখন প্ৰকৃত ছবি এই ধৰণে প্ৰতিগৰাকী অসমীয়াই আজি একত্ৰিত হৈছে মেজিৰ তলত ভেলাঘৰৰ তলত সকলো একত্ৰিত হৈছে আৰু সেই একত্ৰিত হৈ এই ধৰণে অসূয়া অপ্ৰীতি নাশ হয় যাতে সকলোৰে জীৱনলৈ মংগল কঢ়িয়াই আনে সকলোৰে জীৱনসমূহ যাতে ৰঙীন হয় তাৰে সকলে কামনা কৰিছে আৰু এই ধৰণে এতিয়া পৰম্পৰা ধৰি ৰখাৰ কাৰণে সকলো এই ধৰণে ওলাই অহা দেখিবলৈ পাইছোঁ আমি মই যিসকল লোক আছে প্ৰথমতে অকণমান তেওঁলোকৰ সৈতে কথা পাতিম মই অকণমান আপোনাৰ পৰা আৰম্ভ কৰিছোঁ পোনপটীয়া সম্প্ৰচাৰত আমাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা পোনপটীয়া সম্প্ৰচাৰ হৈছে গতিকে গুৱাহাটী মহানগৰীত প্ৰায়ে কোৱা হয় কংক্ৰিটৰ গুৱাহাটী মহানগৰী তাৰ মাজতো আপোনালোকে অসমীয়া পৰম্পৰাসমূহ খুব সুন্দৰভাৱে আপোনালোকে আজি ধৰি ৰাখিবলৈ চেষ্টা কৰিছে সাধাৰণতে আমি এইবোৰ গাঁৱতে আমি কৰোঁ যদিও আজি আমি চহৰ অঞ্চলত কৰি ধৰি ৰাখিবলৈ আমাৰ পৰম্পৰাখিনি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ তাৰ লগতে আমি জুইকুৰাৰ লগতে এই মেজিটোৰ জুইৰ দাহত মানে গোটেই যিমান দুখ কষ্ট মানুহৰ যিমান হিংসা ভাৱ গোটেই দাহ যাওক আৰু ভাল এটা প্ৰকৃতিৰ ভাৱ আহক মানে আত্মীয়তাৰ ভাৱ আহক সেইটো আমি কামনা কৰোঁ আৰু সকলো অসমবাসী আপোনালোকৰ নিউজ চেনেলটোৰ জৰিয়তে সকলো অসমবাসীকে মই এই ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাবলৈ সুবিধা পাই আনন্দিত হৈছোঁ আৰু নন্দন নিবাস পৰিয়ালৰ ফালৰ পৰা সকলোকে বিহুৰ শুভেচ্ছা থাকিল আৰু বিহুক উলহ মালহেৰে আনন্দ লৈ পেলাই তেওঁলোকে উদযাপন কৰক আৰু হিংসা ভাৱবোৰ আঁতৰাই লওক আৰু চবৰে মাজত এটা মিলা প্ৰীতি ভাৱ আনক তাকেই মই ক'ব বিচাৰিছোঁ ধন্যবাদ জনাইছোঁ আৰু সেই আমি প্ৰতিটো প্ৰান্তৰ পৰাই আমাৰ প্ৰতিগৰাকী সাংবাদিকে এই দৃশ্য দেখুৱাই গৈছে আৰু এই ধৰণে গুৱাহাটী মহানগৰীতো এতিয়া এই ধৰণে পৰম্পৰা তেওঁলোকে ধৰি ৰখাৰ চেষ্টা কৰিছে আৰু খুব সুন্দৰভাৱে পুৱাৰ ভাগতে সকলো এই ধৰণে ওলাই আহি মেজিৰ তলত তেওঁলোক একত্ৰিত হৈছে মই অকণমান আপোনালোকৰ ওচৰত আহিছোঁ যে গাঁৱৰ পৰিৱেশটো অকণমান সুকীয়া কিন্তু গুৱাহাটীতো আপোনালোকে পাছ পৰি থকা নাই খুব সুন্দৰকৈ পৰম্পৰা আপোনালোকে ধৰি ৰখাৰ চেষ্টা কৰিছে হয় নমস্কাৰ আমি সকলোৱে কিন্তু গাঁৱৰ পৰাই ইয়াতে একত্ৰিত হৈছোঁ গতিকে আমাৰ যিটো গাঁৱৰ সংস্কৃতি বা আমাৰ যিটো পৰম্পৰা আমি সেইটো জীয়াই ৰাখিবই লাগিব আৰু হয়তো আজিকালি গাঁৱতে এইবিলাক কমি গৈছে আমি দেখিছোঁ কিন্তু আমি চেষ্টা কৰিছোঁ যে আমাৰ যিখিনি নতুন প্ৰজন্ম আছে তেওঁলোকক আমি এইটো শিকাব লাগিব আমাৰ সংস্কৃতি আমি জীয়াই ৰাখিব লাগিব যিহেতুকে আজি আমি তেনেকৈ প্লেন কৰিছোঁ যে আমি তেনেকৈ মেজি বনাইছোঁ বা আমি তেনেকৈ মেজি জ্বলাম আজি আৰু এই মেজিৰ জুয়ে আমাৰ যি অপায় অমংগল আছে আমাৰ যি মিলাপ্ৰীতিৰ বান্ধোন আছে এইটো জীয়াই ৰাখক তাকেই কামনা কৰিছোঁ আমি আৰু আমি মেজিৰ এনেকৈ জুইত সেৱা ল'বলৈ আগবাঢ়ি ওলাই আহিছোঁ নমস্কাৰ ধন্যবাদ জনাইছোঁ মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ খুব সুন্দৰভাৱে আপোনালোকে আজি একত্ৰিত হৈছে গতিকে কেতিয়াবা এনেকুৱা লাগে যে আমি গাঁৱত নাথাকিলেও সেই ধৰণেই চহা যিটো সোৱাদ সেই সোৱাদটো গুৱাহাটীতে এতিয়া আমি ল'ব পাৰিছোঁ হয় হয় আমি ইয়াকে ধন্য মানিছোঁ আমি এনেকুৱা এটা এপাৰ্টমেণ্টত আছোঁ এনেকুৱা এখন ছ'চাইটিত আছোঁ যে সকলোৱে মিলি পেলাই হিন্দু হওক মুছলিম হওক খ্ৰীষ্টিয়ান হওক সকলোৱে মিলি আজি বিহুৰ অনুষ্ঠানটো এনেকুৱাকৈ সুন্দৰভাৱে আমি কৰিব চেষ্টা কৰিছোঁ আৰু ভেলাঘৰ আমি খেৰ ইয়াতে গুৱাহাটীত খেৰে বিচাৰি নাপায় কিন্তু আমি বিচাৰি ভেলাঘৰৰ কাৰণে খেৰ বিচাৰি আনিছোঁ যে মেজিৰ কাৰণে কাঠ কিনি কৰি হ'লেও আমি বনাইছোঁ কাৰণ আমাৰ নৱপ্ৰজন্মই এই আমাৰ যিখিনি পুৰণা পৰম্পৰা সেইখিনি দেখিব লাগিব আৰু আমি চেষ্টা কৰিছোঁ তাকে আৰু সঁচাই এই ধৰণৰ যিসকল নতুন প্ৰজন্মক তেওঁলোকে গুৱাহাটীত থাকে এই ধৰণে কণ কণ তেওঁলোকৰ শিশুসকলক এই যিটো মেজি সেই মেজিৰ সৈতে তেওঁলোকক চিনাকি কৰাই দিছে তেওঁলোকক সম্পৃক্ত কৰাইছে আজি গম পাইছে না এইটো কি বুলি কোৱা হয় আজি আমি গম পাইছোঁ এইটো মেজি বুলি কোৱা হয় আৰু আমি মেজি সদায় জ্বলাওঁ আৰু আমি মেজিটো সদায় সেৱা কৰিব লাগে জ্বলোৱাৰ আগত
গতিকে এইসমূহ কথা তেওঁলোকে বুজি পাইছে এইকাৰণে যদি আজি এই মেজি হয়তো তেওঁলোকক দেখুওৱা নহ'লহেঁতেন গতিকে এই কথাখিনিৰ সৈতে তেওঁলোক কেতিয়াও পৰিচয় নহ'লহেঁতেন গতিকে এই ধৰণেই তেওঁলোকক কেতিয়াও সম্পৃক্ত কৰিছে গতিকে যিসকল বয়োজ্যেষ্ঠ আছে অকণমান তেওঁলোকৰ ওচৰলৈ মই আহিবলৈ চেষ্টা কৰিছোঁ খুৰা বছৰ বছৰ ধৰি গাঁৱৰ পৰিৱেশ আপোনালোকে পাই আহিছে গতিকে গুৱাহাটীতো আপোনালোকে পিছ পৰি থকা নাই খুব সুন্দৰভাৱে পৰম্পৰা যুঁজখন আপোনালোকে চলাই লৈ গৈছে জয়জয়তে NDTV-লে আমি আমাৰ নন্দনিবাস ছ'চাইটিৰ পৰা আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি 2 বছৰ হৈছে ইয়াতে আহিছোঁ ইয়াতে যোৱা বছৰো আমি পাতিলোঁ এনেকুৱা বিহু আজিও এইবাৰো পাতিছোঁ আৰু আমি আশা কৰিছোঁ এনেধৰণে বিহু পাতি আমি গাঁৱৰ যি এই পৰিৱেশ যেন আমি ইয়াত গঢ় দিব পাৰোঁ তাৰ কাৰণে আপোনালোকক জৰিয়তে ধন্যবাদ জনাইছোঁ মই শুভেচ্ছা জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ধৰণে সকলোৰে সৈতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ কি ক'ব কি সুন্দৰ এটা পৰিৱেশত আজি আপোনালোকে গোটেইসমূহ একত্ৰিত হৈছে আৰু গোটেইখিনি আচলতে ক'ৰবাত নহয় ক'ৰবাত ভাতৃত্ববোধেই হওক বা এই মিলাপ্ৰীতিৰ এনাজৰীডাল আপোনালোকে যথেষ্ট মজবুত কৰি তুলিছে হয় প্ৰথমতে ND24 নিউজ তৰফৰ পৰা আমি সকলো অসমবাসীলৈ ভোগালী বিহু শুভেচ্ছা জনাইছোঁ হয় এনেকৈ আমাৰ অসমখন সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ আমি বিহু উদযাপন কৰোঁ সকলো আজি হেৰিৰ পৰা এইটো যাব লাগে যেন চবেই মানে একত্ৰিত হৈ ভালদৰে বিহু উদযাপন কৰে একলগ হৈ থাকে এই হেৰিডাল মানে চেইনডাল ভালদৰে ৰাখে জাতি জনগোষ্ঠীয়ে সদায় সেয়াই আমি আশা কৰিছোঁ এই ধৰণৰ উৎসৱ পাৰ্বণে একত্ৰিত কৰে সকলোৰে এনাজৰী মজবুত কৰি তোলে মই অকণমান দাদা আপোনাৰ ওচৰলৈ আহিছোঁ যথেষ্ট আপোনালোকে গুৱাহাটীত থাকিও এই ধৰণৰ পৰম্পৰা ৰক্ষা কৰিছে য'ত আজি হয়তো গাঁৱতো ক'ৰবাত নহয় ক'ৰবাত কিছুমান পৰিৱেশ হেৰাই যোৱাৰ এটা উপক্ৰম হৈছে গতিকে খুব সুন্দৰভাৱে আপোনালোকে পৰম্পৰাসমূহ ধৰি ৰাখিছে হয় নিশ্চয়কৈ আমি যিমান পাৰোঁ আমি প্ৰতিটো উৎসৱে আমি উদযাপন কৰিব চেষ্টা কৰোঁ যৎপৰোনাস্তি চেষ্টা কৰোঁ আমি যেনেকৈ আমি সৰুৰ পৰা দেখি আহিছোঁ শিকি আহিছোঁ মা দেউতাহঁতে আমাক দেখুৱাইছিলে সেইধৰণে আমিও এতিয়া চেষ্টা কৰোঁ যে আমি সেই উৎসৱসমূহ আমি সেই ধৰণে পালন কৰিব পাৰোঁ আৰু আমাৰ আহি থকা প্ৰজন্মকো যাতে আমি তেওঁলোকক দেখুৱাব পাৰোঁ এটা আদৰ্শ হিচাপতো দেখুৱাব পাৰোঁ আৰু ভৱিষ্যতেও যাতে তেওঁলোকে তেনেকৈ আগলৈ এই উৎসৱসমূহ পালন কৰি গৈ থাকে সেইটোৱে আৰু আমি সেইটো চেষ্টা কৰি আছোঁ আমাৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত আমাৰ সকলোৰে সময়ৰ নাটনি হয় তাৰ মাজত আমি চেষ্টা কৰিছোঁ আৰু সফল বুলি ভাবিছোঁ আজি ধুনীয়াকৈ আমি ইয়াতে উদযাপন কৰিছোঁ সকলোৱে মিলি যোৱাকালি ৰাতি এসাঁজ খাইছোঁ আমি গতিকে আমি খুবেই আনন্দিত সেই লৈ আৰু লগতে এই চেগতে মই আপোনালোকৰ ND24 সমূহ পৰিয়ালবৰ্গক আৰু লগতে অসমবাসী ৰাইজক মই আজিৰ এই বিহুৰ শুভেচ্ছা জনালোঁ ধন্যবাদ এই ধৰণে এতিয়া প্ৰতিগৰাকী ইয়াৰ নন্দন নিবাসৰ আৱাসীসকল ওলাই আহিছে আৰু খুব সুন্দৰ এটা দৃশ্য গুৱাহাটীত তেওঁলোক থাকে যদিও তেওঁলোকে সেই যে কেঁচা মাটিৰ গোন্ধ সেই গোন্ধৰ সৈতে তেওঁলোক সম্পৃক্ত হৈ থাকে আৰু এই পৰম্পৰাসমূহ তেওঁলোকে নতুন প্ৰজন্মক তেওঁলোকে যিমানখিনি পাৰে যৎপৰোনাস্তি আছে তেওঁলোকে চেষ্টা কৰিছে এই পৰম্পৰাসমূহৰ সৈতে যাতে আজিৰ প্ৰজন্ম সম্পৃক্ত হৈ থাকে য'তেই তেওঁলোকে নাথাকক কিয় অসমীয়া চহা এই যিটো পৰম্পৰা এই যিখিনি লোকাচাৰ আছে এই যিখিনি ৰীতি নীতি আছে তাৰ লগত যাতে তেওঁলোক সম্পৃক্ত হৈ থাকে তাৰ বাবে গুৱাহাটী মহানগৰীত এই ধৰণেই মেজি সাজি তেওঁলোকে খুব উলহ মাৰা হ'লে মেজিৰ তলত তেওঁলোকে এই মুহূৰ্তত একত্ৰিত হৈছে অগ্নি দেৱতাৰ তেওঁলোকে স্মৰণ লৈ তেওঁলোকে এই ধৰণে সকলোৰে মংগল কামনা কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ বিজয় পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম চহা জীৱনৰ সেই মাদকতা গুৱাহাটী মহানগৰীত নাই যদিও পৰম্পৰা কিন্তু মহানগৰবাসীয়ে বাদ দিয়া নাই তেওঁলোকে পৰম্পৰা ধৰি ৰখাৰ বাবে চেষ্টা কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত